অপরাধী অপরাধী ইয়াত বাৰ বাৰ হিন্দু হিন্দু নামটো অহাৰ কাৰণটো কি মই বুজিব পৰা নাই। ভিডিঅ'টো চাওকচোন। নাম কি কৈছিলা? পদম। পদম দেউৰী হৈ মছজিদত আহিছে চুৰি কৰিবলৈ। চাওক, এইটো তালা ভাঙিবলৈ চেষ্টা কৰিছিলে, ৰড লৈ আহিছিলে। ৰড লৈ আহি ইয়াত ভাঙিবলৈ চেষ্টা কৰিছিল। তাৰপিছত মছজিদৰ ইমাম চাহাব কাষতে ৰুম আছে, ৰুমত শুই আছিলে। তাৰপিছত শব্দ পাই যেতিয়া আহিছে, আহি পেলাই চাইছে তালা ভাঙি আছে চোৰ। তাৰপিছত চোৰক ধৰি ৰাইজক খবৰ দিছে। ইয়াত চাইছে বহুত মানুহৰ সমাগম হৈছে, বহুত মানুহ আহি আছে আৰু গৈ আছে। ইয়াত চাইছে মছজিদ মৈৰাবাৰী থানাৰ এলেকাত হয়। গতিকে এই চোৰ চাওক, এজন হিন্দু ব্যক্তিহে মছজিদত চুৰি কৰিবলৈ আহিছে, তথাপিও সুৰক্ষিত, কোনো মানুহে একো কৰা নাই। গতিকে আইন হাতত তুলি নলয় মুছলমান লোকে। গতিকে পুলিচক খবৰ দিছে। ইয়াত সৰুচলা বিডিবিৰ ছেক্ৰেটাৰীও আহিছে, ইয়াত সৰুচলা গাঁও প্ৰধানো আহিছে, আহি পেলাই থানাত খবৰ দিছে। থানাৰ পৰা পুলিচ আহি তাৰপিছত পুলিচক ঘটাই দিব। গতিকে চাওক, হ'লেও নিজে স্বীকাৰ কৰিছে যে ড্ৰাগছ খাই বুলি আৰু চুৰি কৰিবলৈ আহিছে বুলি। নাম কি ক'ব? পদুম দেউৰী। অলপ টানকে কওক। পদুম দেউৰী। মানে হিন্দু ব্যক্তি আপুনি? ঘৰ ক'ত? মখনত কিয় আহিছিলে ইয়াত? কিয় আহিছিলে কৈছে নহয়, আকৌ কওক। এই দান পাত্ৰ তালা চোৱাৰ কাৰণে। এই মছজিদৰ দান পাত্ৰ আপুনি ভাঙিবলৈ চেষ্টা কৰিছিলে? হা? কিয় ভাঙিবলৈ আহিছিলে? কিয় বান্ধি থৈ দিছে? নিচা খাবলৈ? আগতেও কিবা ড্ৰাগছ খায় নেকি, নে কি খায়? হয়, পাউডাৰ। হা? হয়। এয়া চাওক, এজন হিন্দু ব্যক্তি, নাম কি কৈছিলে? পদম। পদম দেউৰী হৈ মছজিদত আহিছে চুৰি কৰিবলৈ। এই এলেকাটো হৈছে মৈৰাবাৰী থানাৰ এলেকাত। গতিকে এয়া চাইছে ৰাইজে বান্ধি থৈ দিছে। গতিকে পুলিচক ফোন কৰিছে, পুলিচে আহি কি কৰিব লৈ যাব। গতিকে ৰাইজে কিবা কৰিছে নেকি আপোনাক মাৰপিট? ৰাইজে মাৰপিট কৰিছে নেকি? মাৰিছে জানো তোক? নাই। আমি সকলোৱে জানো অপৰাধী অপৰাধী। ইয়াত কোনো ধৰ্ম চাই লাভ নাই, লাগে মুছলিম হওক, নাইবা হিন্দু হওক, নাইবা খ্ৰীষ্টান হওক। কিন্তু এই মানুহজন ক'ৰ নাজানো, বাৰে বাৰে সুধি আছে হিন্দু ধৰ্মৰ মানুহ। আৰু হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্টান হওক, জৈন হওক, ফাৰ্চী হওক, যি নহওক, অপৰাধ কৰিলে তাৰ শাস্তি হ'ব। আইনৰ আওতাত লৈ যি শাস্তি দিয়া হয় সেই শাস্তি তাৰ হ'ব। কিন্তু হিন্দু নামটো বাৰে বাৰে অহাটোতো মোৰ বেয়া লাগি আছে। তাৰমানে কথাটো শুনি কি কাৰণত বাৰে বাৰে হিন্দু নামটো লোৱা হৈছে? এজন ল'ৰাই ভুল কৰিছে, তাৰ বাবে তাৰ ধৰ্মটোক লৈ একো ক'ব নালাগে মোৰ মতে। কাৰণ এজন মুছলিম ল'ৰাই যদি কিবা কাৰণত ভুল কৰে, চুৰি কাণ্ড কৰে, তাৰ বাবে কি মুছলিম জাতিটোৱে বেয়া হ'ল নেকি? এজন হিন্দু ল'ৰাই কিবা কাৰণত চুৰি কৰিছে, তাৰ বাবে কি গোটেই জাতিটোৱে বেয়া হ'ব নেকি? সেনেকুৱা এটা চিষ্টেম বৰ্তমান দেশত চলি আছে। তাৰমানে কোনোবাই যদি কিবা কৰে, সেই জাতিটো কোন তাৰ? কি কৈছিলা? পদম। পদম দেউৰী হৈ মছজিদত আহিছে চুৰি কৰিবলৈ। চাওক, এইটো তালা ভাঙিবলৈ চেষ্টা কৰিছিলে, ৰড লৈ আহিছিলে। ৰড লৈ আহি ইয়াত ভাঙিবলৈ চেষ্টা কৰিছিলে। তাৰপিছত মছজিদৰ ইমাম চাহাব কাষতে